তেজপুৰত মাতৃভাষাৰ সংকট নিৰাময়ৰ বিশেষ কাৰ্যসূচী প্ৰণামো মাতৃভাষাৰ উদ্যোগত শোণিতপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আয়োজন কৰা হয় এই কাৰ্যসূচী। বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত আয়োজন কৰা অনুষ্ঠানত অংশ লয় শিক্ষক শিক্ষাৰ্থী অভিভাৱক সমন্বিতে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে মাতৃভাষা মাধ্যমৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সন্দৰ্ভত বিশদ আলোচনা কৰা হয় এই অনুষ্ঠানত। নৱপ্ৰজন্মক মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল কৰিব পৰা যায় সেইলৈও হয় মননশীল আলোচনা। এই কাৰ্যসূচীত অংশ লয় অভিজিত শৰ্মা বৰুৱা, প্ৰকাশ মহন্ত, ডক্টৰ নাৰায়ণ শৰ্মা, ত্ৰিদীপ ভাগৱতী আৰু জয়মতী নাৰ্জাৰীয়ে। আমি এই বছৰৰ আগষ্ট মাহত প্ৰণামো মাতৃভাষা নামৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ। আমি জানেই যে অসম জাতীয় বিদ্যালয় জন্মলগ্নৰ পৰা যোৱা 3টা দশক ধৰি আৰু লগতে শংকৰদেৱ শিশু নিকেতন চৰকাৰী যিখিনি অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেইখিনি আছেই। এই বিদ্যালয়সমূহে অসমীয়া মাতৃভাষাত বা অন্যান্য যিসমূহ আমাৰ জনগোষ্ঠীয় মাতৃভাষা আছে সকলো মাতৃভাষাৰ প্ৰতি আমি সমানে শ্ৰদ্ধাশীল। এই মাতৃভাষা মাধ্যমৰ যিটো বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা সেইটো একমাত্ৰ এটা আৱেগ নহয় বা এটা কোনো আৱেগিক চিন্তা নহয়। যিটো বিজ্ঞানসন্মত যিটো শিক্ষা ব্যৱস্থা আজি গোটেই পৃথিৱী জুৰি এইটোৱে এটা প্ৰতিষ্ঠিত সত্য। শেহতীয়া আমাৰ শিক্ষানীতিও বাৰে বাৰে এই কথাটো কৈ আহিছে শিক্ষা আয়োগবিলাকে যে প্ৰকৃত জ্ঞান আহৰণৰ কাৰণে শিক্ষা আহৰণৰ কাৰণে মাতৃভাষাটোৱে উপযুক্ত মাধ্যম। 2020 চনৰ শিক্ষানীতিয়ে সেই কথাটো কৈছে, বিশিষ্ট গৱেষকসকলে সেই কথাটো কৈছে। গতিকে আমি এই কথাটো বিশ্বাস কৰোঁ যে মাতৃভাষা মাধ্যমত আমি শিক্ষা গ্ৰহণ কৰিম, ইংৰাজী ভাষাটো খুব ভালকৈ শিকিম। কিন্তু মানুহৰ কিছুমান ভুল ধাৰণা আৰু কিছুমান বিভ্ৰান্তিৰ কাৰণে আচলতে বহুতে ভাবে যে বিদেশী ভাষা এটাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেহে প্ৰতিষ্ঠিত হ'ব পাৰে। এইটো একেবাৰে সম্পূৰ্ণ ভুল কথা, অবৈজ্ঞানিক কথা। এই অবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা মানুহক আঁতৰাই সুস্থভাৱে মানুহে যাতে বুজি নিজৰ সতি সন্ততিক বিদ্যালয়ত দিয়াৰ আগতে যাতে সুস্থভাৱে জানি বুজি এটা সিদ্ধান্ত লয়, এই ক্ষেত্ৰত কিছু প্ৰচাৰ প্ৰসাৰ বা কিছু সজাগতা সৃষ্টি কৰাটো খুব প্ৰয়োজনীয় বুলি ভাবিছোঁ আজিৰ সময়ত। গতিকে আমি সকলোৱে লগ হৈ সামগ্ৰিকভাৱে একেলগে লগ হৈ প্ৰচেষ্টাটো আৰম্ভ কৰিছোঁ আৰু আমি ইতিমধ্যে এনেকুৱা 3খন সভা অনুষ্ঠিত কৰিলোঁ। আমাৰ লক্ষ্য হৈছে মাতৃভাষা মাধ্যমৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰা, আমাৰ নিজৰ আত্মবিশ্বাস আত্মসন্মান বোধেৰে গৌৰৱ বোধেৰে ভাষাটো আয়ত্ব কৰা। আৰু যদি ভাষা এটা যদি আমাৰ জীয়াই নাথাকে, আমাৰ যদি অধ্যয়ন নকৰোঁ, আমি চৰ্চা নকৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে এই ভাষাত সাহিত্য সৃষ্টিও বন্ধ হৈ যাব। প্ৰণামো মাতৃভাষা অসমীয়া জাতীয় জীৱনত শেহতীয়াকৈ আৰম্ভ হোৱা এটা বৰ ভাল লগা পদক্ষেপ। অসম জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনসমূহৰ দ্বাৰা অসমীয়া ভাষাটোক ৰক্ষা কৰাৰ বাবে, জীয়াই ৰখাৰ বাবে এটা নীৰৱ আন্দোলন বহু বছৰ ধৰি চলি আহিছে। এতিয়া এটা সামূহিকভাৱে দুয়োটা অনুষ্ঠানে লগ হৈ এই প্ৰয়াস আৰম্ভ কৰিছে আৰু মোৰ সৌভাগ্য আজি এই অনুষ্ঠানটোত মই উপস্থিত থাকিবলৈ মোৰ সৌভাগ্য হৈছে। ব্যক্তিগতভাৱে ময়ো জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, গতিকে আমি এটা কথা সদায় উপলব্ধি কৰোঁ, বিগত সময়ছোৱাত অসমীয়া ভাষাটোৰ প্ৰতি যিবোৰ সংকট আহিছে, যিবোৰ দুৰ্ভাৱনা হৈছে, আমাৰ মনত যিবোৰ চিন্তা আছে, এই আটাইবোৰ চিন্তা দুৰ্ভাৱনা আঁতৰোৱাৰ বাবে পুনৰবাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ পুনৰ উজ্জীৱিত হৈ উঠাটো বৰ জৰুৰী। আৰু ব্যক্তিগত মাধ্যমত জাতীয় বিদ্যালয় আৰু শংকৰদেৱসমূহে সেই বাটটো মুকলি কৰি ৰাখিছে। গতিকে প্ৰণামো মাতৃভাষাৰ জৰিয়তে মাতৃভাষাত সপোন দেখিও যে বিশ্বত জিলিকি উঠিব পাৰি, মাতৃভাষাত গীত গাই জুবিন গাৰ্গ যিদৰে বিশ্বত জিলিকি উঠিছিল, সেইদৰে মাতৃভাষাত প্ৰেমত পৰি ভাল পাই মাতৃভাষাত কাম কৰি যে বিশ্বত উজ্বলি থাকিব পাৰি, কোনো যে হীনমন্যতা আমি অনুভৱ কৰাৰ দৰকাৰ নাই, প্ৰয়োজন নাই। ইংৰাজী ভাষা জনাৰ সমান্তৰালভাৱে মাতৃভাষাটোক মৰম কৰা, ভাল পোৱা, অনুৰাগেৰে জীয়াই ৰখাৰ বাবে প্ৰণামো মাতৃভাষাই মানুহক আহ্বান জনাইছে, সচেতন কৰিছে। আৰু মই ভাবোঁ ডক্টৰ নাৰায়ণ শৰ্মা ছাৰৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰণামো মাতৃভাষাৰ প্ৰয়াসে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে মাতৃভাষাটোক সঞ্জীৱনী শক্তি দিবলৈ